হেল্ল' এভৰিৱান, ইতিমধ্যে আপোনালোকে সকলোৱে গম পায় যে চবতে এতিয়া অকল ডে নাইট খেল ক্ৰিকেট খেল হৈ আছে। চ' গতিকে এই ভিডিঅ'টো মই বনাইছো যাতে আপোনালোকে গম পায় যে আহিবলগীয়া যে এতিয়া ডিচেম্বৰ মাহ চলি আছে আৰু জানুৱাৰী মাহ ফেব্ৰুৱাৰী মাহ এইটো সময়ত ক'ত ক্ৰিকেট খেল অনুষ্ঠিত হ'ব আৰু প্ৰাইজ মানি কিমান, সকলোবোৰ মই ইয়াত আপোনালোকে এই ভিডিঅ'টোত কৈ দিম। আহিবলগীয়া কিছুমান মই বেনাৰ মই পাইছো মোক হোৱাটছএপত আৰু ফেচবুকত ইনষ্টাগ্ৰামত কিছুমান কমিটি মেম্বাৰে মোক চেণ্ড কৰিছে। চ' গতিকে সেই পোষ্টাৰসমূহ মই ইয়াত আপোনালোকক দি দিছো, আপোনালোকে চাই ল'ব। আৰু তলত কণ্টেক্ট নাম্বাৰ দিয়া থাকিব, সেই কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি এডভান্স টিম যদি বুকিং কৰোঁ বুলি ভাবিছে তেন্তে বুকিঙো কৰিব পাৰে। ফাৰ্ষ্ট খেলখন হৈছে বৃহত্তৰ হলুগুৰি যুৱ সমাজৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত তেওঁলোকে এখন দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা পাতিছে। ইয়াত সৰ্বমুঠ প্ৰাইজ মানি থাকিব 50,000 টকা আৰু যিটো ভৰ্তিৰ মাচুল যোগদানৰ মাচুল সেইটো থাকিব 1200 টকা। 6 এণ্ড 6 খেল হয়। খেল ষ্টাৰ্ট হ'ব 26 তাৰিখে আৰু 3 দিনীয়া খেল পাতিছে তেওঁলোকে 26, 27, 28 জানুৱাৰী 2025 হলগুৰি আহিনী পথাৰ। তলত যোগাযোগৰ কাৰণে তেওঁলোকে কণ্টেক্ট নাম্বাৰ দি দিছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। নেক্সট হৈছে অমৰাবাৰী স্পৰ্টছ এছ'চিয়েশ্যন ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট। তলত আপোনাৰ ভেনু দি দিছে অমৰাবাৰী ME স্কুল প্লেগ্ৰাউণ্ড আপোনাৰ শোণিতপুৰ। বিজয়ী দলে পাব 61,000 টকা আৰু বিজেতা দলে পাব 31,000 টকা। যোগদানৰ মাচুল 3100 টকা। আৰু তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। 9 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব। 9, 10, 11 আৰু 12 4দিন তেওঁলোকে খেল পাতিছে। গতিকে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। পাছত হৈছে তেলাহী চাৰিআলি খেলপথাৰত অনুষ্ঠিত হ'ব এইখন তৃতীয় বাৰ্ষিক দিবানক্ষ প্ৰতিযোগিতা। ভৰ্তি মাচুল আপোনাৰ 2,001 টকা আৰু ইয়াত প্ৰথম পুৰস্কাৰ থাকিব 50,000 টকা লগত ট্ৰফি দিব। আৰু ইয়াত দ্বিতীয় পুৰস্কাৰ থাকিব 30,000 টকা। আৰু ইয়াত তলত কিছুমান নিয়ম তেওঁলোকে বা কোনে কি বঁটা প্ৰদান কৰিছে সেই হ'ব দি দিছে, আপোনালোকে পঢ়ি চাব। নেক্সট হৈছে বাদুলী পুখুৰী যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত প্ৰথম বাৰ্ষিক দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। সৰ্বমুঠ প্ৰাইজ মানি ইয়াত আপোনালোকে দেখিছে 80,111 টকা। যোগদানৰ মাচুল 1,100 টকা। স্থান বাদুলী পুখুৰী অস্থায়ী খেলপথাৰ টিয়ক। এখন টিয়কত পাতিছে 9 জানুৱাৰীৰ পৰা খেলখন ষ্টাৰ্ট হ'ব আৰু 9, 10, 11 3 দিন পাতিছে। আৰু তলত যোগাযোগৰ বাবে নাম্বাৰ দি দিছে, আপোনালোকে নাম্বাৰ কণ্টেক্ট কৰি ল'ব আৰু এডভান্স টিম যদি আপোনালোকে বুকিং কৰি কৰাই ল'ব পাৰিব। চ' নেক্সট হৈছে SST গ্ৰুপৰ উদ্যোগত পঞ্চম বাৰ্ষিক প্ৰাইজ মানি টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা দৰং প্ৰিমিয়াৰ লীগ 25, 26, 27, 29 ডিচেম্বৰ 2024। স্থান হীৰাপাৰা MV স্কুল খেলপথাৰ এখন দৰঙত হ'ব। চ' গতিকে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰি ল'ব। বিজয়ীয়ে পাব 1 লাখ টকা আৰু বিজেতা পাব আপোনালোকে 50,000 টকা। তাৰপিছত এখন খেল আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টতে আছে। সদৌ অসম ভিত্তিত বৃহত্তৰ সিংহদুৱাৰ আৰু মেছাগৰ যুৱ সমাজৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰাইজ মনি দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা। উইনাৰে পাব 1,10,000, ৰানাৰ্ছআপে পাব 80,000। এখন স্থান হৈছে সিংহদুৱাৰ শিৱসাগৰ। টোটেল প্ৰাইজ মনি থাকিব 2,10,000 টকা। জইণ্ট ফিজ থাকিব 6,600 টকা আৰু প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট থাকিব 5,000 টকা। আৰু লাষ্ট ডেট এইটো একচুৱেলি টোটেল টিম 32টা। লাষ্ট ডেট অফ জইনিং 12 তাৰিখ 12 মাহ 2024। এই মাহৰ 12 তাৰিখলৈকে লাষ্ট ডেট আছে। তেতিয়ালৈকে আপোনালোকে 32টা টিম যি ৰেজিষ্ট্ৰেশ্যন সেই ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব এডভান্সকে। আৰু জইনিং ফিজ দিয়া আছে 6,600 টকা। ডেট হৈ গ'ল 15 তাৰিখৰ পৰা তেওঁলোকে খেলখন অনুষ্ঠিত কৰিব 19 ডিচেম্বৰলৈকে 2024। আৰু এই খেলখনৰ বিশেষ কিবা জানিব যদি বিচাৰে তেন্তে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব। তাৰ পাছত খেলখন অনুষ্ঠিত হ'ব বালিকুচি ক্ৰিকেট ক্লাবৰ সৌজন্যত দিবানক্ষ প্ৰাইজ মনি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 20 আৰু 21 ডিচেম্বৰ দুদিনীয়া পাতিছে। স্থান হৈছে বালিকুচি সত্ৰ সভা প্ৰাংগণ। ভৰ্তিৰ মাচুল 1,299 টকা। প্ৰথম পুৰস্কাৰ দিছে তেওঁলোকে 40,000 টকা, দ্বিতীয় পুৰস্কাৰ দিছে 25,000 টকা। আৰু মেন অফ দ্য মেচ আৰু মেন অফ দ্য চিৰিজ ট্ৰফি ইয়াত থাকিব। যোগাযোগৰ কাৰণে তলত কণ্টেক্ট নাম্বাৰ দি দিছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব। ইয়াৰ পাছৰ খেলখন অনুষ্ঠিত হ'ব কৌদৌগুৰি তৰুণ সংঘৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত অষ্টম বাৰ্ষিক দিবানক্ষ প্ৰাইজ মনি আৰু ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা। ডেট হৈছে 19, 20, 21 আৰু 22 ডিচেম্বৰ তাৰিখে খেলখন অনুষ্ঠিত হ'ব 2024। স্থান কৌদৌগুৰি খেলপথাৰ শিৱসাগৰ অসম। সৰ্বমুঠ প্ৰাইজ মানি থাকিব 1,01,000 টকা। ভৰ্তি মাচুল 2,500 টকা। আৰু তলত যোগাযোগৰ বাবে তেওঁলোকে কণ্টেক্ট নাম্বাৰ দি দিছে, আপোনালোকে কণ্টেক্ট কৰি ল'ব।
পাছৰ খেলখন অনুষ্ঠিত হ'ব মাজগাঁও যুৱ সংঘৰ উদ্যোগত তথা বৃহত্তৰ নাহৰণীবাসী ৰাইজৰ সহযোগত দিবানক্ষ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা 18 তাৰিখৰ পৰা এখন অনুষ্ঠিত হ'ব 18, 19, 20, 21 ডিচেম্বৰ 2024 আৰু সৰ্বমুঠ প্ৰাইজ মানি থাকিব 2 লাখ টকা যোগদানৰ মাচল থাকিব 3000 টকা আৰু তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে মেন অফ দ্য চিৰিজ থাকিব এখন বাইচাইকেল আপোনালোকে কণ্টেক্ট কৰি ল'ব তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াৰ পাছৰ খেলখন হৈছে বকথা জীৱন জ্যোতি সংঘৰ সৌজন্যত সদৌ অসম ভিত্তিত দিবানক্ষত প্ৰাইজমণি ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা স্থান হৈছে বকথা নঙলামৰা জয়া তিনিআলি শিৱসাগৰ 23, 24 আৰু 25 তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে খেলখন আৰম্ভ কৰিব সৰ্বমুঠ প্ৰাইজমণি হৈছে 1 লাখ টকা আৰু এখন 8 সাইড 8জন প্লেয়াৰ থাকিব এটা সাইডত আৰু 32টা টিম ইয়াত যোগদান কৰিব সৰ্বমুঠ 32টা তাতকৈ বেছি নিদিয়ে আৰু অন্তিম তাৰিখ যোগদানৰ অন্তিম তাৰিখ 17 ডিচেম্বৰ 2024 আৰু যোগদানৰ মাচুল 3000 টকা আৰু আপোনালোকে যদি এই খেলখনৰ বিষয়ে কিবা জানিব বিচাৰে তেন্তে তলত কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে গতিকে এতিয়ালৈকে মই ইমানখিনি বেনাৰে পাইছোঁ যদি আৰু বেনাৰ কাৰোবাৰ থাকে মোক আপোনালোকে পঠিয়াই দিব মোৰ ফেচবুক বা ইনষ্টাগ্ৰাম বা হোৱাটছএপত যদি কাৰোবাৰ মোৰ নাম্বাৰো আছে তেনে হোৱাটছএপত পঠিয়াই দিব মই আৰু এটা ভিডিঅ' আপোনালোকক বনাই প্ৰভাইড কৰি দিম গতিকে এই ভিডিঅ'টো ইমানেই ধন্যবাদ